হেল্ল', সকলোকে সুপ্ৰভাত জনালোঁ দেই। মই আজি চুজিৰ কিবা মিঠাই এটা বনাই খুৱাম। সাধাৰণকৈ এয়া চুজি লৈছোঁ মই এইটো বাতিৰে চাওক 1.5 বাতি ইয়াত চুজি লৈছোঁ। চেনি লৈছোঁ 4 ভাগৰ 3 ভাগ, আৰু নাৰিকল লৈছোঁ 4 ভাগৰ 2 ভাগ। শুকান নাৰিকলৰ গুড়ি কিনিবলৈ পায় বজাৰত, এইটো আপুনি লৈ ল'ব। আৰু পাউডাৰ গাখীৰ অকণমান লৈছোঁ, কিন্তু নিদিলেও একো ইয়াত নাই। মই চুজি 1.5 বাতি লৈছোঁ কাৰণে মই এই পতঞ্জলি ঘিউ 3 চামুচ ইয়াত দি দিম। এইখন চামুচে দিছোঁ। মই এইখন চামুচে 3 চামুচ ঘিউ দিছোঁ। বেছি ঘিউ নালাগে, আপুনি বনাই থ'লে এসপ্তাহমানলৈকে ধুনীয়াই থাকিব, তাতকৈ বেছি দিনে থাকিব। এই চামুচখনে দিছোঁ চব 3 চামুচ ঘিউ। 1.5 বাতি চেনি দিয়াৰ কাৰণে মই 3 বাতি দিছোঁ। এতিয়া ঘিউখিনি গৰম হৈ গ'ল, মই ইয়াত চুজিখিনি দি দিম। চুজিখিনি আপুনি এতিয়া অকণমান ৰঙচুৱাকৈ ভাজিব লাগিব। এয়া মই ভাজি আছোঁ। চুজিখিনি প্ৰায় ভজা হৈ গৈছে, আৰু অলপ ভাজিব লাগিব, কিন্তু প্ৰায় ভজা হৈ গৈছে, ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া মই ইয়াত নাৰিকলখিনি দি দিম। শুকান নাৰিকলৰ গুড়িখিনি যে সেইখিনি দি দিম। তাৰপিছতো অকণমান ভাজিব লাগিব, আপুনি দেৰাই নেপেলাব। এই মিঠাইটো আপুনি ধুনীয়াকৈ খাব পাৰে, ল'ৰা ছোৱালীকো দিব পাৰে, আৰু অপকাৰো নকৰে দিয়কচোন। কম তেলত কেতিয়াবা ডায়েবেটিছ থকা মানুহক কেতিয়াবা মিঠাই খাবলৈ মন যায়, তেওঁলোকেও এটা খাওঁ ঘৰৰ বস্তু বুলি খাব পাৰে, কম খৰচতে হয়। চুজিখিনি ভজা প্ৰায় হৈ গৈছে, এয়া চাওক প্ৰায় হৈ গৈছে। ইমান ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া মই ইয়াত অকণমান পাউডাৰ গাখীৰ দি দিম। বেছি নিদিলেও হয় এইটো দেই, দিব লাগিব বুলি নহয় আৰু। আপুনি থাকিলে দিব 10 টকীয়া পাউডাৰ গাখীৰ এটা, খাবলৈ টেষ্টটো ভাল হয় আৰু পাউডাৰ গাখীৰখিনি দিলে। এতিয়া মই চুজিখিনি এই বাতিটোতে নমাই ল'ম। সেই একেখন কেৰাহীতে মই ধুই ল'লোঁ, ধুই পেলাই চেনিখিনি ইয়াত দি দিম। আৰু এই বাতিটোৰে মই